যোৱাকালি সন্ধিয়া সময়ত হোৱা যিটো প্ৰতিবাদ এই প্ৰতিবাদত যিটো ঘটনা হ'ল ই সঁচাকৈ দুৰ্ভাগ্যজনক আৰু এই ঘটনাটো গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহিব লাগে আৰু ইয়াতনো আচল পৰিস্থিতিটো কি হৈছে এই কথাখিনি জানিব লাগে সেই মৰ্মে মই ৰাতি ইয়ালৈ আহিছিলোঁ আৰু মাজনিশা ইয়াত আহি পোৱাৰ পিছত মই সকলো যিসকল লোক আহত হৈছিল হস্পিটেলত যিসকল আছিল তেওঁলোকৰ খবৰ ল'লোঁ গোটেইখিনি খবৰ লোৱাৰ পিছত যিটো দেখিছোঁ তেখেতসকল এনেকুৱা কোনো মেজৰ মানে চিৰিয়াছনেছ মানে খুব চিন্তা কৰিবলগীয়া তেনেকুৱা নাই এতিয়া যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিব চৰকাৰে সম্পূৰ্ণভাৱে ট্ৰিটমেণ্টটো কৰিব তাতে যাতে অসুবিধা দিয়ে তেওঁলোকৰ যি চিকিৎসা লাগিব গোটেইখিনি কৰিব তাৰ লগে লগে আমাৰ আক্ৰাছৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ তেখেতসকলৰ আৰু পুলিচ প্ৰশাসনৰ মাজত অকণমান ভুল বুজাবুজি হৈ আচলতে ঘটনাটো হ'ল যিটো ঘটনা আমাৰ সকলোৰে কাৰণে দুখজনক আৰু এনেকুৱা ঘটনা আমি হোৱাটো নিবিচাৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো হোৱাৰ লগে লগে তাত থকা যিজন OC আছিল তেওঁক ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি তেওঁক ছাছপেনশ্যন কৰা হৈছিল সেইটো আমি অৰ্ডাৰ দিছিলোঁ গোলকগঞ্জৰ OCজনক ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেণ্ড কৰা হৈছিলে আৰু তেওঁক নিলম্বন কৰাৰ লগে লগে নিৰ্দেশনা দিছিলে তাৰ লগে লগে এতিয়া আমি গোটেই পৰিস্থিতিটো বুজি চালোঁ আৰু পৰিস্থিতি বুজি চাই যিটো দেখিছোঁ যে আৰু এজন OC গৌৰীপুৰৰ OCও এই ঘটনাটোৰ লগত কিছু পৰিমাণে সাঙুৰ খাই আছে আৰু তেখেতকো ইমিডিয়েটলি এতিয়া ৰিজাৰ্ভ ক্ল'জ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে তেওঁকো ৰিজাৰ্ভ ক্ল'জ কৰা হ'ব আৰু 3গৰাকী বিষয়াৰ ওপৰত তেখেতসকলে অভিযোগ আনিছিল আমাৰ জিলাৰ যিজন আমাৰ SSP আৰু জিলাৰ সেই স্থানত উপস্থিত থকা 2গৰাকী উপ আৰক্ষী অধীক্ষকৰ ওপৰত তেখেতসকলৰ অভিযোগ আছিলে আৰু অভিযোগখিনি পোৱাৰ পিছত মই আমাৰ যিজন DIG ইয়ালৈ আহিছে DIGক এনকুৱাৰী কৰিবৰ কাৰণে দিছোঁ আৰু তেখেতে 5 দিনৰ ভিতৰত এটা এনকুৱাৰী ৰিপৰ্ট দিব এই 3জন বিষয়াৰ ইনভলভমেণ্টটো কি আৰু তেওঁলোকৰ ক'ৰবাত মানে এই ভুল বুজাবুজি তেওঁলোকৰ ৰোলটো কি সেই সম্পৰ্কে ইমিডিয়েটলি এনকুৱাৰী কৰি 5 দিনৰ ভিতৰত তেওঁ এটা প্ৰতিবেদন দিব গতিকে এজন গৌৰীপুৰৰ OCক আমি ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেনশ্যন কৰিছোঁ আৰু গৌৰীপুৰৰ OCক আমি ৰিজাৰ্ভ ক্ল'জ কৰিছোঁ গতিকে এই ধৰণৰ ব্যৱস্থা লোৱাৰ পিছত চৰকাৰে যেহেতু অত্যন্ত গুৰুত্ব সহকাৰে লৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই নিজেই ইয়ালৈ আহিছোঁ আৰু তেখেতসকলৰ য'ত আমাৰ ক'ৰবাত ভুল হৈছে বা আমাৰ প্ৰশাসনৰ মাজত এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে তাৰ কাৰণে আমি তেখেতসকলক গোটেই কথাখিনি বুজাই আজি তেখেতসকলে ৰাতিপুৱাৰ পৰা এটা বন্ধ আহ্বান কৰিছিল মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে আমাৰ এটা ভুল বুজাবুজিৰ মাজত হ'ল এই বন্ধটো আৰু কৰিব নালাগে তেখেতসকলক আহ্বান জনাইছোঁ আৰু আমি ইমিডিয়েটলি একশ্যন লৈছোঁৱেই গতিকে তেখেতসকলে তাত সন্মতি প্ৰকাশ কৰিছে আৰু এই সন্মতি সাপেক্ষে এতিয়া আমি ভাবোঁ যে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ মাজেৰে আমি ভৱিষ্যতৰ কৰ্মপন্থাখিনি আগবঢ়াই লৈ যাব পাৰিম তেখেতসকলৰ যিখিনি ন্যায্য দাবী সেই দাবীৰ প্ৰতি আমাৰ অসম চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন আলোচনা মাধ্যমে আগবঢ়াই লৈ গৈ আছে গতিকে মই ভাবোঁ যে এই বিষয়টো ইমানতে আৰু সামৰণি কৰিম এই 6 জনগোষ্ঠীৰ যিটো দাবী সেই দাবী আজি মৰাণ জনগোষ্ঠীৰ মানুহো আজি ওলাইছে বিশাল পৰিৱৰ্তিত জনসমুদ্ৰ এই যিটো 6 জনগোষ্ঠীৰ দাবী এই দাবী সম্পৰ্কে আমাৰ অহা নৱেম্বৰ মাহত যিখন অসম বিধানসভাৰ অধিৱেশন হ'ব মন্ত্ৰীগোটৰ যিটো ৰিপৰ্ট এই ৰিপৰ্টটোৱে অসম বিধানসভাৰ অধিৱেশনত দাখিল হ'ব আৰু বিধানসভাৰ অধিৱেশনত ইয়াৰ আলোচনা হ'ব আৰু তেতিয়াই আমি ক'ব পাৰিম আৰু মন্ত্ৰীগোটৰ ৰিপৰ্টটো আমাৰ ইতিমধ্যে মন্ত্ৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে মই ভাবোঁ যে মন্ত্ৰীগোটৰ ৰিপৰ্টৰ পিছতে এই কথাখিনি আগবাঢ়িব আৰু আমাৰ অসম চৰকাৰে আগতেও দেখিছে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে সদায় এটা ধনাত্মক দৃষ্টিৰে চাই আহিছে আৰু সেই দিশেৰে আমি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ আৰু বেলেগ প্ৰশ্ন যোৱাকালি 10 তাৰিখ আছিলে মুখ্যমন্ত্ৰী যেনেকৈ 10 তাৰিখ কৈছিলে যে এটা ডাঙৰ কিছুমান হোৱা সম্ভাৱনা আছে SIT পৰিৱৰ্তনৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সামাজিক মাধ্যমত আপোনালোকে দেখিছে বা আপোনালোকে নিউজ প্ৰকাশ কৰিছে যে যোৱাকালি সন্ধিয়া 6 বজাত SITয়ে ৰিপৰ্ট ছাবমিট কৰিলে আৰু SIT ৰিপৰ্টত কি কথা আহিছে তাৰ কিছু কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ সামাজিক মাধ্যমত দিয়ে দিছে এই গোটেই ৰিপৰ্টটো কিছুদিন পিছত যে আমাৰ প্ৰতি সপ্তাহতে আমাৰ কেবিনেট হয় এই কেবিনেটত নিশ্চয়কৈ এই গোটেই ৰিপৰ্টটো আহিব আৰু কেবিনেটে প্ৰথম ৰিপৰ্টটো চোৱাৰ পিছত যি ধৰণৰ সিদ্ধান্ত ল'ব লাগে কাৰণ এনেকুৱা ধৰণৰ প্ৰতিবেদন ৰিপৰ্ট প্ৰথম
কেবিনেটত ডিছকাশ্যন হ'ব আৰু কেবিনেটত ডিছকাশ্যন হোৱাৰ পিছত যি ধৰণৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে সেই ধৰণৰ ব্যৱস্থাটো ল'ব কিবা আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ ইতিমধ্যে তেখেতে ইংগিত দিছে তেখেতৰ ৱাইফৰ এতিয়ালৈকে কেবিনেটত যিহেতু ডিছকাশ্যন হোৱা নাই মইতো আৰু গমেই পোৱা নাই ৰিপৰ্টটোত কি আছে গতিকে ৰিপৰ্টত যেতিয়া আহিব আৰু আমিও কেবিনেটত যেতিয়া গোপনীয়তাৰ শপত লৈ থাকোঁ গতিকে কেবিনেটত অহাৰ পিছত আলোচনা হ'ব আৰু ৰাজহুৱাভাৱে যিখিনি কথা ক'ব লাগিব সেইখিনি আমাৰ কেবিনেটৰ ফালৰ পৰা যেতিয়া ব্ৰিফিং কৰিব নিশ্চয় ক'ব